দূৰলৈ যোৱা সেইখিনিলৈ যোৱা দূৰলৈ যোৱা আকৌ চাব দেই ফটো মাৰিম বুলি ক'লে হাঁহি থাকে অঁ হাঁহি দিয়া দৌৰ ধুনীয়া লাগিছে দেই চোৱাহি আহা দৌৰ মাৰি আহিছে মানে ফটোটো তোলাৰ পিছত যে একদম দৌৰ মাৰি আহিব চাবলৈ আজি এই সুন্দৰ ৰেচিপিটো আৰম্ভ কৰাৰ আগতে মই কিন্তু এটা কথা ক'ব লাগিব আগতে মই ছাগলী মাংস একেবাৰে বেয়া ৰান্ধিছিলোঁ কিন্তু আজিকালি মই ৰন্ধা ছাগলী মাংস বোলে ঘৰৰ মানুহবোৰে খুব তৃপ্তিৰে খায় বৰ সোৱাদযুক্ত হয় সেয়েহে ভাবিলোঁ আজি ৰেচিপিটো আপোনালোকৰ লগতো ভাগ বতৰা কৰোঁ আশা কৰোঁ আপোনালোকে বহুত বেছি ভাল পাব আৰু এনেকৈ ছাগলী মাংস ৰান্ধিবলৈ বহুত বেছি বস্তু দৰকাৰ নহয় পাকঘৰতে থকা মাত্ৰ কেইটামান বস্তুৰে কিমান সুস্বাদুকৈ ৰান্ধিব পাৰি আহকচোন এনেকৈ আপোনালোকেও ৰান্ধি খাব দেই বহুত দিনৰ পৰা বাবুৱে কৈ আছিলে অকণমান ছাগলী মাংস খাওঁ সোণটোৰ বোলে বৰ মন গৈ আছিলে কিন্তু মিলা নাছিলে এদিনাখন যাওঁ নাপাওঁগৈ কেতিয়াবা যাওঁ কেতিয়াবা সময় নহয়গৈ মুঠৰ ওপৰত মিলা নাছিলে আজি ছাগলী মাংস সোণটোৱে আনিলে আজি খুব ধুনীয়া এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিহেতু বহুতে ছাগলী মাংসটো বনালে বোলে কালাৰো নুঠে খাবলৈও টেষ্টি নহয় মই বহুত বেছি মছলাও লোৱা নাই ইয়াতে দেখিছে আপোনালোকে মাত্ৰ মই পিঁয়াজ সৰহকৈ লৈছোঁ আৰু এয়া হৈছে অকণমান ৰং জলকীয়া যিটো কেৱল কালাৰহে হয় বহুত বেছি সেইটো নুপুৰে আৰু এয়া জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ আৰু বহুত বেছি কিবাকিবি মই নলওঁৱেই ইয়াতে আছে আদা নহৰু বহুত বেছি লোৱা নাই চাওক এইখিনি ইয়াৰে এতিয়া বনাম আপোনালোকক দেখুৱাম যিহেতু এটা সময়ত ময়ো ভালকৈ ৰান্ধিব জনা নাছিলোঁ ছাগলী মাংসটো মোৰ হাতত অতি বেয়া হৈছিলে আৰু এতিয়া বৰ্তমান ছাগলী মাংসৰ মোৰ হাতত ৰং কেনেকুৱা হয় আৰু খাবলৈ কেনেকুৱা হয় আপোনালোকে আজি চাব ইয়াৰ কাৰণে তেল দিলোঁ তেল অৱশ্যে মই অলপ সৰহকৈ দিম কাৰণ পিঁয়াজে মই বহুতখিনি লৈছোঁ যে সেইকাৰণে তেলটো অলপ সৰহকৈ দিম এইটো আপোনালোকৰ নিজৰ ওপৰত কথা আপোনালোকে কিমান দিয়ে তেল গৰম হ'ল ইয়াত কিন্তু মই সৰহকৈ পিঁয়াজ নিদিওঁ পিঁয়াজ মই ইয়াত ইমানখিনিয়ে দিছোঁ আপোনালোকে মন কৰি থাকিব আৰু আজি মানে এইখিনি মেৰিনেট কৰি থ'বলৈও নহ'ল মই বহুত বেছি মেৰিনেট কৰি নথওঁ কাৰণ কেলৈ আমাৰ ঘৰত প্ৰায় ৰাতিয়ে খোৱা হয় ৰাতি খাবলৈ হ'লে সোণটোৰ আহোঁতে দেৰি হয় বা কেতিয়াবা আমি আনিবলৈ গ'লে হ'লেও দেৰি হৈ যায় আপোনালোকে যদি ইয়াত মা মছলাখিনি মেৰিনেট কৰে সেইটো আপোনালোকৰ কথা আপোনালোকে কৰিব পাৰে কিন্তু মই নপৰাকৈ কেনেকৈ ৰান্ধো আজি তাকে আপোনালোকক দেখুৱাম দেই পিঁয়াজখিনি প্ৰায় সিজিছে এতিয়া ইয়াতে দি দিম মই আদা নহৰু অলপমান পেষ্ট কৰিবলৈ লোৱা নাই অলপমান মাত্ৰ মই থেতেলিয়াই লৈছোঁ এইখিনি অলপমান সিজিবলৈ দিব লাগিব আৰু ইয়াতে এটা অপশ্যনেল বস্তু দিম সেইটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে কিন্তু দিলে বহুত সুস্বাদু হয় চিনি পাই চেনি খুব কম পৰিমাণে চেনি অকণমান মই দিওঁ তাৰপাছতে ইয়াতে আৰু এতিয়া বাকী কি দিব লাগে এইখিনি দি যাব লাগে আৰু ইয়াত দিছোঁ মই হালধি তাৰপাছত তাতে মই ইয়াত দি দিলোঁ অলপমান ধনিয়া পাউডাৰ তাতে মই ইয়াত দি দিছোঁ অলপমান জিৰা পাউডাৰ আৰু এইখিনি মই এতিয়া এনেকৈ মিক্স কৰি দিছোঁ আৰু একেবাৰে চিম্পুল আপোনালোকে চাব কালাৰ কেনেকুৱা ধুনীয়া হয় চাব দেই হয়নে নহয় এনেকৈ ৰান্ধি খাব বহুত বেছি মেহনত কৰিব নালাগে ময়ো বহুত ট্ৰাই কৰিহে শিকিলোঁগৈ এতিয়া দি দিলোঁ মই মাংসখিনি আৰু এতিয়া মজাকৈ লৰাই দিলে হ'ব কোনো মেৰিনেট কৰিব প্ৰয়োজন নাথাকে মেৰিনেট কৰি যদি কোনোবা সানি মেলি থয় সেইটো নিজৰ কথা কিন্তু একো প্ৰয়োজন নাই আপোনালোকে এনেকৈ ৰান্ধি খাবচোন ৰান্ধি চাব নাই এবাৰ ৰান্ধি চাব তাৰ পাছত ক'ব মই এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ তেলত ধুনীয়াকৈ সান খাই গ'ল এতিয়া ইয়াতে দিম মই আন্দাজমতে নিমখ মোবাইলটো হাতে ধৰি এই লৰাই মেলি থাকিবলৈ বৰ অসুবিধা হয় তাকে আপোনালোকৰ কাৰণে এনেকৈ ৰান্ধিছোঁ একেবাৰে নশিকাৰুসকলৰ কাৰণে কাৰণ বহুতে মোৰ দৰে নাজানিবও পাৰে ন মই প্ৰথমতে যেনেকৈ নাজানিছিলোঁ মই লাহে লাহে শিকি আজি মই আপোনালোকক দেখুৱাব পৰা এটা পৰ্যায় পালোঁগৈ ঠিক তেনেকুৱা বহুতো থাকিব পাৰে সেইসকলে চাব আৰু প্ৰথমতে আপোনালোকে ঢাকনখন দি নিদিব খুব ধুনীয়াকৈ এনেকৈ লৰাই মেলি তাতে ভাজি ল'ব নিমখ তেল মা মছলা ধুনীয়াকৈ চব ভাজ খাব লাগিব আৰু এই ধুনীয়াকৈ ভাজ খোৱাৰ পাছত এতিয়া এই যে পিঁয়াজখিনি আছিলে এই পিঁয়াজখিনি এতিয়া মই ইয়াতে গোটেইখিনি দি দিম পিঁয়াজ খালি সৰহ হ'ব লাগে তেতিয়া ভাল লাগে আৰু খাবলৈ বহুত টেষ্ট হয় ঢাকনখন এবাৰ দিছোঁ এবাৰ এৰুৱাইছোঁ এনেকৈ মই ছাগলী মাংসখিনি ধুনীয়াকৈ ভাজি আছোঁ আৰু এয়া পিঁয়াজ সিজিবলৈ আৰম্ভ কৰিছে পিঁয়াজখিনি একেবাৰে সিজিব লাগিব দেই আৰু অকণমান সিজিব লাগিব এতিয়া মই আকৌ ঢাকনখন এনেকৈ দি দিওঁ প্ৰায় 3 মিনিটমানৰ পাছত মই আকৌ এনেকৈ ঢাকনখন আঁতৰাই দিলোঁ
এইবিলাক ধুনীয়াকৈ এতিয়া তেল তেল হৈ গৈছে ইয়াত যদি পানীও থাকে সেই পানীখিনি নাইকিয়া হৈ এনেকৈ তেল তেল হৈ যাব লাগিব দেই আৰু এতিয়া ইয়াত অলপ হ'লে অকণমান পিঁয়াজ লাগু লাগু নিচিনা হৈছে ইয়াত এটা বস্তু দিয়াই নাই নহয় এতিয়ালৈকে আপোনালোকে চাগে মন কৰিয়ে আছে ইয়াতে দিয়া নাই মই আলু আমাৰ ৰাইজসকলক আলু লাগিব এতিয়া মই আলু দি দিলোঁ অপশ্যনেল আপোনালোকে আলু দিলেও দিব নিদিলেও নিদিব আকৌ মই ধুনীয়াকৈ লৰাই মেলি আকৌ ঢাকনখন দিব লাগিব বৰ ধুনীয়া গোন্ধ এটা ওলাইছে এই যে মই আপোনালোকক কৈছিলোঁ মাংসখিনি মই মেৰিনেট কৰি ৰখা নাই বা নৰখাকৈ আপোনালোকেও ৰান্ধিব পাৰিব তেতিয়া কিন্তু আপোনালোকে এই লৰোৱা কামটো খুব সোনকালে সোনকালে কৰিব দেই কিমান আপোনালোকে লৰাব পাৰিব সিমানেই সুস্বাদু হ'ব গতিকে এনেকৈ খুব ধুনীয়াকৈ লৰাই মেলি থাকিব আকৌ ঢাকন দিব আকৌ লৰাব পিঁয়াজখিনি একেবাৰে মৰহি যাবলৈ দিব আৰু এনেকৈ অকণমান তেল ওলাইছে গৈ লাগি লাগি ধৰিছে এনেকুৱাখিনি সময়লৈকে আপোনালোকে ৰান্ধিব লাগিব আৰু ইয়াতে মই আকৌ অকণমান দি দিম আদা নহৰু যিহেতু ছাগলী মাংস আৰু হাঁহৰ মাংসতহে মই এই মা মছলাবোৰ প্ৰয়োগ কৰোঁ ইয়াতে দি দিছোঁ তেজপাত আৰু আছিলে এই যে ৰং জলকীয়া এই ৰং জলকীয়াখন দিব লাগিব কিন্তু ৰং জলকীয়াখন দিয়াৰো এটা কথা আছে এইকণ অকণমান এনেকৈ উলিয়াই ল'ব লাগিব যিসকল ন শিকাৰো মই কৈছোঁৱেই সেইসকলে চাই ল'ব আৰু চাই পেলাই এনেকৈ ৰান্ধিব আৰু যিসকলে জানে সেইসকলে কমেণ্ট এটা কৰিব আৰু আপোনালোকেনো কেনেকৈ ৰান্ধে এয়া মই অকণমান দি দিলোঁ কালাৰটো হ'লে মানে ভাল লাগে আৰু ছাগলী মাংসটো কালাৰ নহ'লে কেনেকৈ হ'ব ন এতিয়া মই এতিয়া আকৌ লৰাই পেলাই অকণমান দেৰি ঢাকন দি দিম আকৌ মই ঢাকনখন আঁতৰাই দিলোঁ এতিয়া কাম এটা আছে গম পাইছে চাগে আপোনালোকে এতিয়া মই মাংসখিনি ভৰাই দিম ইয়াৰ কুকাৰত এইখিনি মই মোবাইলটো ধৰি ধৰি কৰিব নোৱাৰিম গতিকে মই এইখিনি এনেকৈ সোমোৱাই লওঁ দেই ইয়াতে মই এতিয়া গৰম পানী দিলোঁ আৰু এয়া মই এতিয়া কুকাৰৰ ঢাকনখন বন্ধ কৰি দিলোঁ আপোনালোকে নিজৰ আন্দাজমতে চিটি দিব ছাগলী মাংসটো এনেও চিটিটো বেছিকৈ দিয়াব লাগে তাতে আমাৰ এজনৰ পটক পটক এনেকৈ দি থাকে যদি এনেকৈ অকণমান হেঁচা মাৰি ধৰি থাকোঁ নহয় তেতিয়া চাব দেই কিমান ধুনীয়াকৈ দিব এতিয়া অলপ সময়তে যদি এৰি দিওঁ এনেকৈ দীঘল দীঘলকৈ চিটি যদি 6টামান দিয়া হয় তেতিয়া ভাল হয় আৰু মাংস ৰান্ধি হ'ল তাৰ লগত এয়া অলপমান কাটি দিছোঁ বি জলকীয়া আৰু টেঙা পিঁয়াজ এনেকৈ কেঁচা পিঁয়াজ ইমানকৈ খোৱা নহয় কিন্তু ছাগলী মাংস বুলি ক'লে অলপমান যদি এইবিলাক বস্তু কাষত থাকে তেতিয়াতো বহুত বেছি ভাল লাগি যায় কুকাৰত ৰান্ধিলে এই তেলখিনি কিমান ধুনীয়াকৈ উঠি আহে চাওক মই সেইকাৰণে কৈছিলোঁ অকল সিজা বুলিয়ে নহয় ধুনীয়াকৈতো সিজিবই আৰু এই তেলবিলাক ধুনীয়াকৈ উঠি আহে কালাৰ চাওকচোন কিমান ধুনীয়া হৈছে এতিয়া ৰান্ধি হৈ গ'ল ঘৰৰ মানুহবিলাকেও ৰৈ আছে এতিয়া মই দিওঁগৈ দেই আপোনালোকে যদি ভাল দেখিছে এনেকৈ ৰান্ধি খাব কিমান ধুনীয়া হৈছে চাওক আৰু এই পিঁয়াজ সৰহকৈ দিয়াৰ কাৰণে তাৰ গ্ৰেভিটো খুব ধুনীয়া হয় পাপা দিনে ভোকত তত নাপায় ভাত খায়েই আজি কেইটা বাজিলে আজি 10:30 ৰৈ আজি ভোক নালাগিলে ন পাপা খাই দিব লাগিছিলে লাগিলে উপায় নাই আৰু কৃষ্ণহে আৰু দেই আগে ৰিভিউ দিব পৰা হৈ আছে টেষ্ট কৰিলে কেনেকুৱা হৈছে টেষ্ট কৰিলে মানে সদায় এইবোৰ বস্তু সদায় নহয় বছৰেকত কেইবামানহে খোৱা হয় আৰু আগতে মই ইমান ফকতীয়া ৰান্ধিছিলোঁ এতিয়া মানে শিকিলোঁ কাৰণে ৰেচিপিটো দিছোঁ মোৰ নিচিনাকৈ নতুনকৈ শিকা কোনোবাই এতিয়া নতুন নহয় দেই তেতিয়া মোৰ যেনেকুৱা হৈছিলে তেনেকুৱা কাৰোবাৰ হ'বও পাৰে ন সেইকাৰণে বোলো ৰেচিপিটো দি দিছোঁ আপোনালোকে ৰান্ধিব এনেকৈ নাজানিলে গোন্ধ ওলাই ন নাজানিলে গোন্ধ ওলায় আৰু মানে ছাগলী যিটো গোন্ধ হয় সেইটো গোন্ধ ওলায় তাৰপিছতে ইয়াৰ কালাৰটো মানে ইমান ধুনীয়া নহয় তাৰমানে কালাৰটো একদম বহুত বেয়া হৈ যায় তেতিয়া এতিয়া কালাৰ কিমান ধুনীয়া দেখিছা কেভি ধুনীয়া মনে সুধিছে কিমান আনিলা বুলি কৈছে মই এপুৱা বুলি কৈছোঁ কাণ আখত দি গ'লে আনিলা বুলি কৈছে 1 কেজি আনিছে মনত ঠগিছে আকৌ তাইতো কাইলৈ তুমি এটাই কাইলৈ খাবা ভাবিছোঁ খালি ভাইটিয়ে আকৌ খাবলৈ কৈ আছে নহয় জানো খাই দে কি হ'ব ন খাই দিয়া একো নহয় মাংসটো ইমান ধুনীয়া কোমলকৈ সিজিছে নহয় ভাল লাগিছে ন বৰ ধুনীয়া লাগিছে মাংসটো অনাটোও ধুনীয়া হৈছে কটাও ধুনীয়া অনাও ধুনীয়া কিন্তু মোৰ ৰন্ধাও ধুনীয়া বুলি কৈ দিয়া ৰন্ধাটোতো একদম আৰু ফাৰ্ষ্ট ক্লাছ ডাঙৰ পাই আজি তুমি আনিব জানিলা বুলি কৈছে আৰু এফালে
আহিলে আমাৰ সৌ বেটা খোৱা আজি পিছে মোৰ ফাষ্টিং নষ্ট চবেই এতিয়া কৈ আছে সেইকাৰণে খাই দিওঁ আৰু আকৌ বোলে এপুৱা খোৱা নাই নি এপুৱা আনিছে মই ভালকৈ খোৱা নাই তোমালৈ থৈ দিছোঁ আৰু আইত খালোঁ আৰু মাংস কেইপিচ তোমালৈ থলোঁ